12টা মাহে এটা সুচল নোহোৱা পথ আৰু পথটোৰ দুৰৱস্থা দেখিলে আপুনি চাগে চকু কপালত উঠিব মই প্ৰথমে দৃশ্যটো দেখাবলৈ অনুৰোধ জনাইছোঁ এই পথটো হৈছে হেঙেৰাবাৰীৰ পৰা বৰবাৰী সংযোগী VIP সংযোগী পথ আৰু এই পথটোত দুটাকৈ অফিচ আছে এটা অফিচ হৈছে ইয়াত হৈছে মহানগৰী আয়ুক্ত কাৰ্যালয় খুব 500 মিটাৰ দূৰত্বত এটা মহানগৰী আয়ুক্ত কাৰ্যালয় আছে তাৰ ওপৰতে জলসিঞ্চন বিভাগৰ কাৰ্যালয় আছে কিন্তু এটা এক কথাত ক'বলৈ গ'লে যে মুখ্যমন্ত্ৰীয়ে যি সময়ত কৈ থাকে যে অসমৰ ঘাই পথকে ধৰি মহানগৰী পথ কিন্তু এই মহানগৰী পথটো দেখিলে হয়তো উন্নয়নৰ প্ৰকৃত স্বৰূপখন কিন্তু ওলাই পৰিছে আৰু ইয়াত এটা কথা ক'ব লাগিব যে তিনিটা কথা ক'বলৈ উল্লেখ কৰিব লাগিব প্ৰথম কথাটো হৈছে PWA ৰাস্তাটো হয় সঠিক সময়ত সঠিক উপযুক্ত স্থানত উপযুক্তভাৱে বনাই থৈ যায় কিন্তু তাৰ পৰৱৰ্তী সময়ত যিটো জায়কা সেই জায়কাই কিন্তু পানীৰ নামত কিন্তু গাঁতটো খানে কিন্তু পিছত কিন্তু কামটো সম্পূৰ্ণ নহওঁতে কিন্তু ৰাস্তাটো তেওঁলোকে গাঁত খানে আৰু ভালকৈ কিন্তু কামটো নকৰে আৰু 3 নম্বৰটো হৈছে পূৰ্ব ভাৰতী অথবা জিঅ'ই যিসমূহ গেছৰ পাইপ কিন্তু ইয়াত সংস্থাপন কৰে সেই সংস্থাপনৰ বাবে ৰাস্তাটোৰ গাঁত খানে কিন্তু পিছত কিন্তু কাম শেষ হোৱাৰ পিছত কিন্তু গাঁতটো উন্মুক্তভাৱে থৈ যায় যাৰ ফলত ইয়াত বিভিন্ন ধৰণৰ ঘটনা দুৰ্ঘটনা হ'ব পাৰে যদি বৰষুণ হয় তাতো কিন্তু কৃত্ৰিম বানপানী হোৱাৰ কিন্তু আশংকা থাকে ইয়াত মই সম্পূৰ্ণকৈ দৃশ্যটো দেখাব জনাইছোঁ এই পথটো হৈছে পুনৰ কৈছোঁ এই পথটো হৈছে বৰবাৰী পৰা VIP ৰোড আৰু হেঙেৰাবাৰী সংযোগী পথ আৰু ইয়াত নিচেই কাষতে দুটা অফিচ আছে পুনৰ কৈছোঁ ইয়াত দুটাকৈ অফিচ আছে এটা হৈছে মহানগৰী আয়ুক্ত কাৰ্যালয় কিন্তু এই পথটোৱে কিন্তু প্ৰকৃত যিখন উন্নয়নৰ স্বৰূপ এই উন্নয়নৰ স্বৰূপ কিন্তু ফুপলে দাঙি ধৰিছে আৰু এক কথাত ক'ব লাগিব যে যিগৰাকী গৰ্ভতনী বিভাগৰ মন্ত্ৰী আছে কিন্তু তেখেতে চকুত নপৰে নি কিয়নো ইয়াত তিনিটা প্ৰশ্ন উত্থাপিত হৈছে হয় এটা প্ৰশ্ন PWA বনাই যায় ঠিকেই আছে কিন্তু তাৰপিছত কিন্তু জায়কা যে জিঅ'ই কাৰ গাফিলতি বা কাৰ নিৰ্দেশত কিন্তু এইসমূহ গাঁত খান্দি কিন্তু তেওঁলোকে পূৰণ নকৰে সেই কথা কিন্তু প্ৰশ্ন হৈ পৰিছে আৰু বিভিন্ন স্থানীয় লোক আছে আমি স্থানীয় লোকৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম হয় চাওক এতিয়া মানে যিহেতু জাইটাৰ কানেকশ্যনবিলাক দি আছে দি থকাৰ কাৰণে আচলতে 2 দিন আমাৰ অসুবিধা হ'ব এইটো তথাপিও অলপ যিমান পাৰে কৰিছে কিন্তু যিমানখিনি পাৰিছে তেওঁলোকেও কৰিছে কিন্তু তথাপিও মানে বৰষুণৰ বতৰ প্লাছ আপোনাৰ আজি ইয়াত গাঁটা খান্দিছে তাত খান্দিছে সদায়তো খান্দি আছে গাঁটা সেইটো কাৰণে 2 দিন দেৰি লাগিব ভাল হ'ব আৰু কিন্তু গাঁতটো কিন্তু তেওঁলোকে গাঁত খানে কিন্তু তাৰ পৰৱৰ্তী সময়ত গাঁতটো কিন্তু তেনেকৈ থৈ যোৱা আমি দেখিবলৈ পাইছোঁ ডাইকা বা যিবোৰ গেছ এজেঞ্চি আছে হয় চাওক এতিয়া যিকোনো এটা ৰাস্তা খান্দাৰ পিছততো লগে লগেতো আৰু জৰা জাপলে মাৰিলে একে সমান নহয় 2 দিনমান টাইম ল'ব তাৰপিছত ভাল হৈ যাব মানে বানপানী হ'লে এটা কৃত্ৰিম বানপানীৰ আশংকা থাকে বানপানীটো আমাৰ হেঙেৰাবাৰী এই অঞ্চলটোত মানে বিশেষকৈ নহয় সিফালত দেখি হয় মটৰীয়া চাইডে হয় আৰু আপোনাৰ এইটোতো বহুত হিলছত আছে এইটো কাৰণে নহয় ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ